নমস্কাৰ আপোনালোকে চাই আছে টাইম 10 প্লাস আৰু টাইম 10 প্লাসৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে লৈ অহা চেষ্টা কৰিছো। ইতিমধ্যে নেপালত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। নেপালত ইতিমধ্যে হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে। দৃশ্যাংক কি ধৰণৰ ভয়ংকৰ দৃশ্যই গা কৰি উঠিছে নেপালত, আৰু নেপালত কি ধৰণৰ দৃশ্য সংঘটিত হৈছে সেয়া আমি আপোনালোকৰ বাবে লৈ অহা চেষ্টা কৰিছো। যুৱ শক্তিৰ ত্ৰোধত জ্বলিছে নেপালৰ প্ৰধানমন্ত্ৰীৰ পিছত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলৰ পদত্যাগ, আৰু প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ পিছত এতিয়া পদত্যাগ কৰিছে নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে। সোশিয়াল মিডিয়া এপ নিষিদ্ধকৰণৰ বিৰুদ্ধে আৰম্ভ হোৱা বিক্ষোভে হিংসাত্মক ৰূপ ধাৰণ কৰিছে, য'ত বৰ্তমানলৈকে 19 জন লোকৰ মৃত্যু হৈছে। ক্ৰমাৎ অৱনতি ঘটিছে নেপালৰ পৰিস্থিতি। নেপালত ইতিমধ্যে ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। নেপালত যি উত্তপ্তময় পৰিস্থিতি সৃষ্টি হৈছে, চৰকাৰী ভৱনসমূহত জ্বলাই দিছে জনতাই। এই দৃশ্যাংক দেখুৱাইছে চাওক নেপালত কি ধৰণৰ ভয়ংকৰ দৃশ্যই গাত কৰি উঠিছে। এই দৃশ্যাংক চাওক, এয়া আমি আপোনালোকক দেখুৱাই আছো টাইম 10 প্লাসৰ নিউজৰ প্ৰতিগৰাকী দৰ্শকক এই দৃশ্যাংক দেখুৱাইছো। প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ পিছত এতিয়া পদত্যাগ কৰিছে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলে। আৰু সোশিয়াল মিডিয়া এপ নিষিদ্ধকৰণৰ বিৰুদ্ধে আৰম্ভ হোৱা বিক্ষোভে হিংসাত্মক ৰূপ ধাৰণ কৰিছে নেপালত, য'ত বৰ্তমানলৈকে 19 জন লোকৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত আমাৰ হাতত আহিছে। মংগলবাৰে কাঠমাণ্ডুত পুনৰবাৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। হিংসাত্মক ৰূপ ধাৰণ কৰাৰ লগতে প্ৰতিবাদকাৰীয়ে সংসদ ভৱনত জুই লগাই দিয়ে। দুৰ্নীতিৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে আজি বিয়লি নেপালৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰে, যিটো ৰাষ্ট্ৰপতিয়ে মানি লৈছে। এই দৃশ্যাংক দেখুৱাইছে চাওক নেপালত কি ধৰণৰ ভয়ংকৰ দৃশ্যই গা কৰি উঠিছে। এই দৃশ্যাংক ইতিমধ্যে টাইম 10 প্লাসৰ হাতত ইতিমধ্যে আহিছে। এই দৃশ্যাংক আমি ফুল প্লেটৰ মাধ্যমেৰে দৃশ্যাংক দেখুৱাইছো চাওক। আৰু কি কাৰণে নেপালত এনেধৰণৰ আন্দোলন হ'ল, কি কাৰণে জংগীয় আন্দোলন হ'ল, কি কাৰণে যুৱকসকল আন্দোলনত নামিবলগীয়া হ'ল, এই খবৰসমূহ আমি আপোনালোকৰ কাৰণে লৈ আহিছো। কি কি কাৰণত ইতিমধ্যে আন্দোলনৰ সূচনা হ'ল, তেনেধৰণৰ কাৰণসমূহ আমি আপোনালোকক জনাই আছো। যুৱ আন্দোলনৰ প্ৰধান 7টা কাৰণ ইতিমধ্যে আমি উল্লেখ কৰিছো। নাম্বাৰ 1 কাৰণটো হৈছে জনদোষণ, দুৰ্নীতি, মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যাই জেন জেটক হতাশা কৰিছে, আৰু স্বজনটোক আৰু আপোনজনক ক্ষমতা দিয়া নেতাৰ সন্তানৰ বিদেশ ভ্ৰমণ, ব্ৰেণ্ড সামগ্ৰী আড়ম্বৰপূৰ্ণ পাৰ্টি আজি ছ'চিয়েল মিডিয়াত জনপ্ৰিয় হ'বলৈ ধৰিছে, আৰু তেনে কাৰণতে এই ভয়ংকৰ আন্দোলনৰ সূচনা হৈছে। দ্বিতীয়টো কাৰণ হৈছে ছ'চিয়েল মিডিয়া নিষেধাজ্ঞা। মানুহে অনুভৱ কৰিছে যে তেওঁলোকৰ মত দমন কৰা হৈছে। ইয়াৰ জৰিয়তে বহু যুৱকেও উপাৰ্জন কৰি আছিল। ইয়াৰ ফলত খং তীব্ৰতৰ হৈ পৰিছে, আৰু তেনে প্ৰেক্ষাপটত ইতিমধ্যে নেপালত এই ভয়ংকৰ জংগীয় আন্দোলন দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে, ডুবাইলৈ পলায়ন কৰিছে। এয়া আছিল আমাৰ দ্বিতীয়টো কাৰণ। আৰু তৃতীয়টো কাৰণ ইতিমধ্যে আমি উল্লেখ কৰিছো, 3টা ডাঙৰ কেলেংকাৰী 4 বছৰত 3টা ডাঙৰ কেলেংকাৰী পোহৰলৈ আহিছিল, আৰু 2021 চনত 54,600 কোটি টকাৰ গৃহবন্ধু আৰু ভূমি বিনিময় কেলেংকাৰী, 2023 চনত প্ৰাচ্য সমবায়ৰ 13,600 কোটি টকা, আৰু 2024 চনত সমবায়ী 69,600 কোটি টকাৰ কেলেংকাৰী। ইয়াৰ বাবে যুৱতীসকলৰ মাজত চৰকাৰৰ প্ৰতি বিক্ষোভ বাঢ়ি আহিছিল, আৰু তেনেধৰণৰ তৃতীয়টো কাৰণতে ইতিমধ্যে জংগীয় আন্দোলনৰ সূচনা হৈছে নেপালত। আৰু এই ভয়ংকৰ দৃশ্যসমূহ আমি আপোনালোকক ফুল প্লেটৰ মাধ্যমেৰে আমি আপোনালোকক দেখুৱাই আছো। অনলি টাইম 10 নিউজৰ দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰা হৈছে। দৃশ্যাংক দেখুৱাইছো চাওক কি ধৰণৰ ভয়ংকৰ দৃশ্যই গা কৰি উঠিছে নেপালত। আৰু 4 নম্বৰ যিটো কাৰণ আছে, চতুৰ্থ নম্বৰ কাৰণটো আমি আপোনালোকক জনাই আছো। ৰাজনৈতিক অস্থিৰতা। 5 বছৰত 3খন চৰকাৰ আছিল, আৰু 2021 চনৰ জুলাই মাহত শ্বেৰ বাহাদুৰ দেউবা PM হৈছিল, আৰু 2022 চনৰ ডিচেম্বৰ মাহত প্ৰচণ্ড PM হৈছিল, আৰু 2024 চনৰ জুলাইৰ পৰা অলি ক্ষমতালৈ আহিছিল। আৰু এই 4ৰ্থ নম্বৰ কাৰণতো ইতিমধ্যে ভয়ংকৰ আন্দোলনৰ সূচনা হৈছে। আৰু 5 নম্বৰ যিটো কাৰণ আছে সেয়া আমি আপোনালোকক উল্লেখ কৰিছো।
অৰ্থনৈতিক বৈষম্য 2019 চনত নিবনুৱাৰ হাৰ আছিল 10.39% আছিলে, এতিয়া 10.71% হৈছে আৰু 2019 চনত মুদ্ৰাস্ফীতিৰ হাৰ আছিল 4.6%, এতিয়া 5.2% হৈছে। অৰ্থনৈতিক বৈষম্যই আধিপত্য বিস্তাৰ কৰে আৰু 20% মানুহৰ হাতত 56% ধন আছে আৰু তেনেধৰণৰ যি 5 নম্বৰ কাৰণ, এই কাৰণটো ইতিমধ্যে নেপালত ভয়ংকৰ জংগী আন্দোলনৰ সূচনা দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিছে, প্ৰধানমন্ত্ৰী পদত্যাগ কৰি হেলিকপ্টাৰেৰে ইতিমধ্যে ডুবাইলৈ ৰওনা হৈছে। এই দৃশ্যাংকও আমি আপোনালোকক দেখুৱাই আছোঁ আৰু যিটো 6 নম্বৰ কাৰণ আছে, সেই কাৰণটো আমি উল্লেখ কৰিছোঁ। বিদেশী হেঁচা অধিক ক্ষমতালৈ অহাৰ সময়ত চীনৰ প্ৰতি প্ৰৱণতা বাঢ়িছিল আৰু পূৰ্বৰ চৰকাৰসমূহে আমেৰিকাৰ প্ৰভাৱত বহু সিদ্ধান্ত গ্ৰহণ কৰিছিল। ছ'চিয়েল মিডিয়া নিষেধাজ্ঞাৰ মাজতে কেৱল চীনৰ এপ টিকটক চলি থাকিছিল আৰু যুৱক যুৱতীসকলে অনুভৱ কৰে যে বৃহৎ দেশৰ হেঁচাত নেপালক পণ্য হিচাপে ব্যৱহাৰ কৰা হৈছে। তেনেধৰণৰ কাৰণতো ইতিমধ্যে জংগী আন্দোলন হৈছে নেপালত। যিটো 7 নম্বৰ কাৰণ আছে, সেয়া আমি আপোনালোকক উল্লেখ কৰিছোঁ। 7 নম্বৰ কাৰণটো কি, সেয়া আমি আপোনালোকক জনাই আছোঁ। ভাৰতৰ পৰা বাঢ়ি অহা দূৰত্ব। অলি যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া নেপালৰ মানচিত্ৰত লিপুলে পাছ দেখুওৱা হৈছিল আৰু চীনৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিছিল আৰু দুয়োখন দেশৰ মাজত সম্পৰ্ক যেতিয়া উত্তেজিত হৈ পৰিছিল তেতিয়া নেপালৰ ওপৰত অৰ্থনৈতিক হেঁচা পৰিল আৰু ইয়াৰ ফলত যুৱক যুৱতীসকলৰ মাজতো অস্থিৰতাৰ সৃষ্টি হৈছিল। তেনেধৰণৰ এই 7টা কাৰণত ইতিমধ্যে আজি ভয়ংকৰ আন্দোলনৰ সূচনা হৈছে নেপালত আৰু তেনেধৰণৰ এই 7টা কাৰণতে ইতিমধ্যে নেপালত ভয়ংকৰ আন্দোলনৰ সূচনা হৈছে আৰু এই দৃশ্যাংক দেখুৱাইছে ইতিমধ্যে জনতাই প্ৰধানমন্ত্ৰীৰ প্ৰতি ক্ষোভিত হৈ পৰিছে আৰু ক্ষোভিত হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰী ভৱনসমূহ জ্বলাই দিছে, বাহনসমূহ জ্বলাই দিছে। এই দৃশ্যাংক আমি আপোনালোকক দেখুৱাই আছোঁ। চাওক কি ধৰণৰ ভয়ংকৰ জংগী আন্দোলনৰ সূচনা হৈছে ইতিমধ্যে নেপালত।